কৃষ্ণ প্ৰভু ইমান সুন্দৰ বৰ্ণনা জগতৰ ঈশ্বৰে বসুদেৱ দৈৱকীৰ ঘৰত যেতিয়া কৃষ্ণৰূপে জন্ম হ'ল এই জন্মৰ বেলিকা তেওঁ যিটো ৰূপত দেখা দিলে পিতৃ মাতৃক এই ৰূপটো ইয়াত খুব সুন্দৰকৈ বৰ্ণনা কৰা হৈছে আৰু আমাৰ ভক্তিৰ জগতখনত আমাৰ এজন দীক্ষা গুৰুৱে এই ৰূপ বৰ্ণনা ঈশ্বৰৰ ৰূপ বৰ্ণনা খুব সুন্দৰকৈ আমাৰ সংসাৰৰ জীৱবিলাকক বুজাই দিয়ে ইয়াকে কোৱা হয় ভজন এই ভজন বস্তুভাগ সংসাৰৰ প্ৰতিটো সামগ্ৰী অবস্তু এটাই মাত্ৰ বস্তু আছে যিটো হৈছে স্থিৰ ভগৱন্তৰ বাণী ভগৱন্তই হৈছে বস্তু বাকীবিলাক অবস্তু এই প্ৰকৃত ধৰ্ম বস্তুৰ নামেই হৈছে ভজন এই ভজনক ভজিবলৈ এলা পেচা মানুহে নোৱাৰে কেনেকুৱাবিলাকে পাৰে এ ভাৱক ভাই ভজ ভগৱন্ত ভক্তিভাৱে ভক্তিভাৱ ভক্তি দাস্যভাৱ নথকা কাৰণে ৰজা পৰীক্ষিতৰ লগত অগণন পাৰিষদে অগণন ঋষিমুনিয়ে অগণন সাধুসন্তই মহামুনি শুকদেৱে কোৱা অমৃত কথা শুনিছিল কিন্তু কাৰো কণ্ঠগত নহ'ল কাৰো হৃদিগত নহ'ল কিয় নহ'ল দাস্যভাৱৰ অভাৱ আছিল আৰু দাস্যভাৱেৰে পৰিপুষ্ট এজন চহা জীৱনৰ সাধাৰণ ব্যক্তি আছিল নাম যাৰ উগ্ৰচবা হুত তেওঁৱেই গোটেইখিনি হৃদিগত হ'ল গতিকে ভক্তি এনেকুৱা বস্তু ভক্তি গ্ৰহণ কৰিবলৈ হ'লে নিৰ্মল স্বচ্ছ নিকায়তি মন হ'লেই যথেষ্ট আৰু এই চতুৰ্ভুজ ৰূপত ভগৱন্তই যেতিয়া পিতৃ মাতৃক দেখা দিলে পিতৃ মাতৃয়ে স্বচক্ষুৰে ভগৱন্তৰ সেই চতুৰ্ভুজ ৰূপ দেখি দুয়ো সবিনয়ে তেখেতক প্ৰাৰ্থনা কৰিলে হে সজ্জনসকল এই অধ্যায়টিৰ লগত ৰজিতা খুৱাই বৰ্তমান সমাজ ব্যৱস্থাত আপুনি মই যেতিয়া আমি পিতৃ হৈছোঁ বা আমি যেতিয়া সন্তান হৈ সংসাৰলৈ জন্ম হৈছিলোঁ আমাৰ পিতৃ মাতৃয়েও আমাক লৈ পেলাই কিমান যে আশা সপোন কল্পনা কৰিছিল এটা দিন আছিল যি সময়ত ছোৱালীবিলাক নিজৰ মাক দেউতাকক এৰি থৈ যেতিয়া আনৰ ঘৰলৈ গৈছিল তেতিয়া তেওঁলোকে কান্দি কান্দি গৈছিল সন্ধিয়া হোৱাৰ লগে লগে পদূলিৰ মূৰত গৈ ডিঙি মেলি মেলি চাইছিল জানোচা ঘৰৰ কাৰোবাৰ ভায়েকক দেখে নেকি আপোন কোনোবা মানুহক দেখে নেকি সেইকাৰণে গীতিকাৰসকলে গাইছিল সন্ধিয়া আকাশত বগলী উৰে আইৰে ঘৰলৈ মনতে পৰে যিমান মানুহজনে মৰম দিলেও যিমান সুন্দৰ গাড়ীত ঘূৰাই লৈ ফুৰিলেও যিমান সুন্দৰ অলংকাৰ পিন্ধালেও সেই গাভৰুগৰাকীৰ নিজৰ মাকলৈ মনত পৰা যিটো প্ৰেম সেই প্ৰেমৰ দৰে আপুনি মই পৰম ব্ৰহ্ম ভগৱন্তৰ লগত প্ৰেমৰ বিনিময় কৰিব লাগিব সম্পৰ্কটো তেনেকৈ আমি গঢ়িব লাগিব তেনেকৈ আমি ৰূপ দিব লাগিব এই ৰূপ দিবলৈ আমি আজিহে ধৰ্মশাস্ত্ৰ পঢ়িছোঁ আমিতো সৌ তাহানিতে যেতিয়া স্কুলত কিতাপ পঢ়িছিলোঁ তেতিয়াই আমি কবিতা মাতিছিলোঁ তোমাৰ মহিমা অসীম অপাৰ বিশ্বৰ পালক তুমি অতি কাৰুণিক পৰম দয়ালু ধৰ্ম বিচাৰৰ স্বামী তোমাকেই প্ৰণামো কৃপা ভিক্ষা কৰোঁ পোন বাটে নিবা মোক যি পোন বাটত চলিছে সদায় তজু কৃপা পাত্ৰ লোক কুপত পথিত যি পথে চলে সি পথে নিনিবা মোক নাইবা চলিছে যি পথত প্ৰভু পথভ্ৰষ্ট যত লোক
যে হে দয়াময়, হে ঈশ্বৰ, হে প্ৰভু, যিবিলাক মানুহে জীৱনত পথভ্ৰষ্ট হৈছে, যিবিলাক মানুহে জীৱনত কুপথেৰে গতি কৰিছে, মই তোমাক কাবৌ কৰি সেৱা জনাইছোঁ প্ৰভু, তুমি মোক সেই পথে নিনিবা। আঐ দেহি, ইমান সুন্দৰ আমাৰ জীৱনৰ পাতনি দিনকেইটা মন কৰকচোন। যেতিয়া আমি প্ৰাথমিক পৰ্যায়ত পঢ়ি আছিলোঁ, প্ৰাৰ্থনা গাওঁতে আমি শেষত কৈছিলোঁ, ওম সতুমা সতগময় তমসুমা জ্যোতিৰ্গময় মৃত্যুমা অমৃতংগময় ওম শান্তি শান্তি শান্তি। তাৰ মানে কি? হে প্ৰভু, তুমি মোক অসতৰ পৰা সৎ পথলৈ নিয়া। অসতুমা সৎগময় তমসুমা জ্যোতিৰ্গময়, আন্ধাৰৰ পৰা প্ৰভু তুমি মোক পোহৰলৈ নিয়া। মৃত্যুমা অমৃতংগময়, মৃত্যু পথৰ পৰা তুমি আঁতৰাই মোক অমৃতৰ পথলৈ লৈ যোৱা। যি পথেদি গ'লে মোৰ জীৱনটো শান্তি 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 হয়। ইমান সপোনৰ আমি একোজন আলাসৰ লাৰু। গতিকে আমি যদি জীৱনত বাট বুলি অবাটে গতি কৰোঁ, পৰম ব্ৰহ্ম ভগৱন্তই মনো কষ্ট পায়। আমাৰ আত্মীয় স্বজনে মনো কষ্টটো পাবই, স্বয়ং জগতৰ ঈশ্বৰেও মনো কষ্ট পায়। আৰু ঈশ্বৰে যদি কাৰোবাৰ কাৰণত আমাক কৃপাৰ পৰা বঞ্চিত কৰিব লগা হয়, সেই জীৱটো এই বিশ্ব ব্ৰহ্মাণ্ডত শান্তি নাপায়। গতিকে সদায় ভকতক ভয় কৰি চলিবা বন্ধু, সমাজক ভয় কৰি চলিবা, ধৰ্মক ভয় কৰি চলিবা। যদি তুমি জ্ঞানী হ'লো বুলি, ধন টকা পইচা হ'ল বুলি, তোমাৰ ডিগ্ৰীধাৰী হ'ল বুলি যদি তুমি ভক্তিৰ পৰা যদি তুমি আঁতৰি থাকা, জীৱনত তুমি সফলতাৰ শিখৰত উত্তীৰ্ণ হ'ব নোৱাৰিবা। এই জীৱনত আটাইতকৈ ডাঙৰ বস্তুটোৱে হৈছে ভক্তি। আৰু ভক্তিৰ উৎপন্ন হয় ঘৰখনৰ পৰা। আমাৰ উপমা অগণন আছে। আমাৰ যুৱ বন্ধুসকলে যে আমাৰ ভক্তিৰ কথাটো শুনিবলৈ অকণমান টান পায়, আধুনিক গীতবিলাক যে শুনি ভাল পায়, শুনক, আধুনিক গীত শুনক, তাতো সুন্দৰ উপমা আছে। ধুনীয়া ধুনীয়া চিনেমা চাই চিনেমা চাওক, তাতো ল'ব লগা দিশ আছে। নাই আজি তোৰ সংগী নাওখনি অকলে বা, নাই আজি কাৰো সঁহাৰি যিমান পাৰ আগুৱাই যা। বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, বিচাৰিছ যদি প্ৰগতি নাহিবি আৰু উভতি, নিবিলাবি হঠাৎ তোৰ যৌৱন তই নিজক কৰি ৰাখিবি সংযম। এই শব্দবোৰ আমাৰ ল'ৰাই মনত থৈছেনে? আমাৰ ল'ৰাই এই গীতবিলাক স্মৰণ কৰিছেনে? মা মোৰ মৰমৰ, দেউতা মোৰ চেনেহৰ, ও দূৰলৈ নিদিবি মোক, দূৰলৈ নিদিবি মোক। তাকে ভাবি গুণি উজাগৰে ৰাতি, দুগালে অচৰে আই লৈ যেতিয়া মনত পৰে। আঐ দেহি, ইমান সুন্দৰ গীতৰ ঝংকাৰেৰে আমাৰ হৃদয়বিলাক এদিনৰ কাৰণে জোকাৰিলে নহ'ব, গোটেই জীৱনটোৰ কাৰণে জোকাৰিব লাগিব। সেইগৰাকী গাভৰুৱে সেই মাতৃগৰাকীক কেতিয়াও ঠগি থৈ খগেনদা জীৱনদালৈ পলাই যাব নোৱাৰে। অৰ্থাৎ পিতৃ মাতৃ অজ্ঞাতে যি সন্তানে গতি কৰে, সেই সন্তানে বাট বুলি অবাটে গতি কৰে বুলিয়ে আমি ক'ব লাগিব। কাৰণ পিতৃ মাতৃয়ে সদায় হেঁপাহ কৰে, মোৰ ল'ৰাটোৰ ভাত খালে নাই, কাপোৰ পিন্ধিলে নাই, তাৰ মণিবেগত পইচা আছেনে নাই,
হাঁচতীয়া পইচাকো দি ল'ৰাৰ কাৰণে পিতৃ মাতৃয়ে কেৱল সিমানেই নে? এইখিনি কথা মই বৰ্ণনা কৰিব নোৱাৰোঁ, মোৰ মনে নকয়। কিন্তু এনেকুৱা পিতৃ মাতৃৰ সন্তান হৈও আজি আমি অবাধ্য হৈছোঁ। অৰ্থাৎ অনাদি অনন্ত জগতৰ ঈশ্বৰক লৈ পেলাই আজি পিতৃ মাতৃ বসুদেৱ দৈৱকীয়ে নিজৰ সন্তানক সেৱা কৰিছে, প্ৰণাম কৰিছে, ভক্তি কৰিছে। প্ৰভু, তোমাক বধিবৰ কাৰণে কংসই যি চক্ৰান্ত কৰিছে আৰু সেই অনুপাতে তোমাৰ ভাতৃসকলক ইতিমধ্যে বধ কৰা হৈছে। গতিকে প্ৰভু, আমাৰ ভয় লাগিছে, তুমি যদি এইটো ৰূপত থাকা তেতিয়াহ'লে কিন্তু বিপদ অনিবাৰ্য। ৰাজা কবুলাই ফুৰৈ দৈত্য গণ কোটি কোটি, সিটো দৈত্য সেনা মাৰি কৰিবা নিগুটি, দুষ্টক সংহৰি থাপি বাহা পুণ্য পথ পুৰি বাহা প্ৰভু ভকতৰ মনোৰথ, তোমাৰেহে ভকতিত ভুকুতি মুকুতি, কৰিলন্ত বসুদেৱে নানা আনুতুতি, কংসৰায়ক দৰে টান থিৰ নুহিকাই, কৃষ্ণক বুলন্ত প্ৰভু শুনা অভিপ্ৰায়, কৃষ্ণক বুলন্ত প্ৰভু শুনা অভিপ্ৰায়। নিজৰ সন্তানক বচাবলৈ সকলো পিতৃ মাতৃয়ে সাধ্য অনুসাৰে চেষ্টা কৰে। আৰু সেই সন্তানেও যেতিয়া উপযুক্ত বয়স হ'ব, পৃথিৱীখন বিনিময় দেই, এই পৃথিৱীখন গোলাকাৰ, এইফালৰ পৰা যেনেকৈ এনেকৈ যায় ওপৰ পায়গৈ আকৌ তললৈ আহিব। এই পৃথিৱীখনৰ এই চক্ৰ। আজি মই মোৰ মা দেউতাৰ ওপৰত মই ভৰসা কৰি আছোঁ, এদিন মই এইডোখৰলৈ আহি যাম। যেতিয়া মই মা দেউতা হ'ম তেতিয়া মোৰ মা দেউতাই শিশুতুল্য হৈ যাব। আজি মোৰ জ্ঞানৰ পৰিধি আছে কাৰণে মই নিজেই বাঘজৰীডাল ধৰিছোঁ, শাসনৰ বাঘজৰীডাল ধৰিছোঁ। সেই এইটো নকৰিবা, এফালে আহা, এইটো লোৱা, ইত্যাদি ইত্যাদি। আৰু যেতিয়া মই বৃদ্ধ হৈ যাম, মোৰ যেতিয়া বয়স বাঢ়ি যাব, তেতিয়া মই কিন্তু আকৌ শিশুমতী হৈ যাম। তেতিয়া দুনাই দুনাই এতিয়া যেতিয়া সৰু ল'ৰা এটাই যেতিয়া দেউতাকক লৈ পেলাই দোকানলৈ যায়, বজাৰলৈ যায়, পাহাৰলৈ যায়, ল'ৰাটোৱে বাৰে বাৰে সোধে, দেউতা সেই যে দেখিছা নীলাকে, সেইটো কি? তেতিয়া দেউতাকে কয়, বোপাই সেইটো পাহাৰ। বোলে দেউতা পাহাৰখন যে ইমান দূৰত আছে, বলা না ওচৰলৈ যাওঁ। তেতিয়া দেউতাকে ক'ব, বোপাই তুমি মই গৈ থাকিলেও পাহাৰখনো গৈ থাকিব, আমি সহজত পাহাৰখন নেপামগৈ, গতিকে পাহাৰলৈ যোৱাটো সম্ভৱ নহয় বোপাই। তেতিয়া ল'ৰাটোৱে আকৌ সুধিলে যে দেউতা পাহাৰত কি কি থাকে, ইত্যাদি ইত্যাদি 100টা প্ৰশ্নৰে কৈ 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 দেউতাকক আমনি লগাই দিব। আৰু দেউতাকেও বৰ গৌৰৱেৰে ল'ৰাটোক প্ৰশ্নৰ উত্তৰ দি থাকিব, দি থাকিব, দি থাকিব। ইমান ভাল লগা দৃশ্য দেখিছেনে? কিন্তু বৰ বেজাৰ লাগে সেইদিনা, যিদিনাখন দেউতাকে নিজৰ ল'ৰাটোক এবাৰ ক'লে, দুবাৰ ক'লে, 3বাৰ কোৱাৰ লগে লগে ল'ৰাটোৱে উভতি ধৰিলে, তুমিতো মোক এবাৰ কৈছিলা, কিয় বাৰে বাৰে একেটা কথা কৈ আছা? আজি দেউতাকে সন্তানৰ কথা 1000বাৰ শুনিও সহ্য কৰিছিলে, মনত সন্তুষ্টি লভিছিলে, মোৰ ল'ৰা জ্ঞানী হ'ব, মোৰ ল'ৰা ভাল হ'ব। কিন্তু আজি সেই সন্তানে দেউতাকে কোৱা, মাকে কোৱা এটা দুটা কথাতে অসন্তুষ্টি। গতিকে এয়াই হৈছে আমাৰ সমাজ। এই সমাজ যদি আমি সংস্কাৰ কৰিব নোৱাৰোঁ, আমি কিন্তু শিক্ষিত হিচাপে, আমি কিন্তু জ্যেষ্ঠ ভাতৃ হিচাপে, আমি কিন্তু দেউতাক হিচাপে, আমি কিন্তু সমাজৰ এজন সচেতন ব্যক্তি হিচাপে আমি কিন্তু ব্যৰ্থ হ'ম। যদি আমি ব্যৰ্থ নোহোৱাটো বিচাৰোঁ, তেতিয়াহ'লে আমি আধ্যাত্মিকতাৰ জগতখনৰ বাদে ইয়াৰ নিৰাময়ৰ একো উপায় নাই নাই নাই। মোৰ বন্ধুসকলৰ অৰ্থে ভাগৱতৰ মাজতে কেইটামান গীতৰ কলিও দিয়া হ'ল।
গতিকে জ্যেষ্ঠজনে দায় নধৰিব। আমি প্ৰয়োজন সাপেক্ষে ঈশ্বৰৰ কথাৰ লগত কিছুমান কথা এই কাৰণেই উপমা দিব লগা হয়, যোনে যিটো সোৱাদ ভাল পায় সেই সোৱাদৰ যদি তেওঁ সোমাই যায়, তেতিয়াহ'লে ল'ৰাটোৰ জ্বৰ উঠি আছে, জ্বৰ উঠি থকাৰ সময়ত তাক যদি পোনে পোনে পিল এটা খাবলৈ দিয়া যায়, সি পিলটো তিতা বুলি নেখায়। যদি তাক লোভ দিয়া যায়, তুমি পিলটো খোৱা, তোমাক মই এটা চকলেট দিম, তেতিয়া সি চকলেটটোৰ আশাতেই যেতিয়া পিলটো খায়, সিয়ে জ্বৰটো আপোনা আপুনি ভাল হৈ যায়। তদ্ৰূপ এই সংসাৰত আমি আমাৰ অনুজসকলক বুজাবৰ কাৰণে কেতিয়াবা বিভিন্ন ঠাইৰ পৰা উপমা আনিব লগা হয়। গতিকে ভাগৱতৰ মাজতে হয়তো আমাৰ যিহেতু সমগ্ৰ বিশ্বই দেখিব পৰাকৈ ইউটিউবাৰসকলে প্ৰচাৰ কৰিব, সেয়েহে মই কথাষাৰ জনাই দিছোঁ যে আমি আমাৰ ভাগৱত পাঠৰ মূল লক্ষ্য উদ্দেশ্য হৈছে, ঈশ্বৰৰ কথাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে সমাজ সংস্কাৰ কৰা, নতুন প্ৰজন্মক আমি শুদ্ধ পথৰ সন্ধান দিয়া। আৰু শুদ্ধ পথৰ সন্ধান দিবলৈ যাওঁতে পোনে পোনে যদি আমি ঈশ্বৰৰ কথা কৈ দিওঁ, সেই ল'ৰাটো আমনি পাব, সেই ল'ৰাটোৱে শুনি সোৱাদ নেপাব। সেইকাৰণে সেই ল'ৰাটোক কেতিয়াবা গীত গাই শুনাব লগা হয়, কেতিয়াবা নাচি শুনাব লগা হয়, কেতিয়াবা সাধু কৈ শুনাব লগা হয়। আপুনি মই এইবিলাক কোৱাটোতো দূৰৰে কথা, জগতৰ ঈশ্বৰক বিচনাৰ পৰা তুলিবৰ কাৰণে যিবিলাক গীত গাইছিল মাতৃয়ে, যাক কোৱা হয় গুৰুজনাৰ ভাষাত বৰগীত, সেই গীতবিলাক শুনিলে মানুহৰ মন প্ৰাণ জীপাল হৈ উঠে। নিজৰ সন্তানক সদায় প্ৰশংসা দৃষ্টিৰে চাবলৈ নন্দৰ পৰিবাৰ যশোদাই আমাক নিদৰ্শন দি গৈছে যে নিজৰ ল'ৰাক কেনেকৈ সম্ভাষণ জনাব লাগে। ল'ৰা হ'ল বুলিয়ে তাক যাতে অনাদৰ নকৰিবা হে মাতৃসকল। মোৰ প্ৰাণ ধন সুচান্দ বয়ন গাঁও চালতে জিনিন্দ হব পুৰুষৰ শিৰৰ ভূষণ তুমিহে বাপু গোবিন্দ। উঠ উঠ বাপু গোপাল হে নিশি পৰভাত হৈল, কমল নয়ন বুলি ঘনে ঘন জখুৱা ডাকিবলৈ ল। মৰম হনা মাত এই বিশ্ব ব্ৰহ্মাণ্ডৰ সকলোৱে আশা কৰে। ল'ৰাই যেনেকৈ মাক দেউতাকৰ বা ওচৰ চুবুৰীয়া মানুহৰ মৰম হনা মাত বিচাৰে, আমি ডাঙৰবিলাকেও বিচাৰোঁ, বৃদ্ধবিলাকেও মৰম হনা মাতেই বিচাৰে। সেইকাৰণে কোৱা হয় এই বিশ্ব ব্ৰহ্মাণ্ডত তিনিপাত অস্ত্ৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ। সেই অস্ত্ৰ কেইপাত হৈছে সেৱাৰ অস্ত্ৰ, সেৱা, শ্ৰদ্ধা, ভক্তি, নম্ৰতা, ভদ্ৰতা, এইটো। প্ৰেমৰ অস্ত্ৰ, সকলোকে প্ৰতি প্ৰেম ভাৱ, আত্মিক ভাৱ জগাই তোলা। আৰু ব্ৰহ্মাস্ত্ৰ, মুখৰ বাক্য প্ৰয়োগ। গতিকে আমি ব্ৰহ্মাস্ত্ৰ প্ৰয়োগৰ ক্ষেত্ৰত সদা সৰ্বদা যদি সাৱধান হওঁ, জীৱনত আমি কেতিয়াও বিফলতাৰ দিশেৰে গতি কৰিব লগা নহয়।